আকাশবাণী তেজপুৰ এতিয়া আৰম্ভ কৰিব লৈছোঁ আমাৰ দম্পতী অনুষ্ঠানটি। আজিৰ দম্পতী হৈছে অসমৰ এগৰাকী বিশিষ্ট অভিনেতা পৰিচালক জুলেন ভূঞা আৰু তেওঁৰ সহধৰ্মিনী অভিনেত্ৰী নৃত্যশিল্পী জুলি ফুকন ভূঞা। আপোনালোক দুয়োকে আমাৰ এই দম্পতী অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ। ধন্যবাদ। জুলেন ভূঞা আৰু জুলি ভূঞা নামটো প্ৰায় মিলি গৈছে নহয় জানো? হয়, মিলি গৈছে মানে এইটো আমি মিলাই লোৱা নাই, বহুতে মিলাই লয় বুলি কয়। কিন্তু এইটো তেওঁৰ নামো জুলিয়ে আছিল, মোৰ নাম জুলেনেই আছিলে। মানে আমাৰ যিটো ৰাহিজোৰা চাওঁটো সুবিধা হৈছে নহয় জানো, মিলি গৈছে আৰু একো চাবলগীয়া হোৱা নাই আৰু। আপোনাৰ ঘৰ? মোৰ ঘৰ চতিয়া ঘনাগুৰিত। আৰু বাইদেউৰ? মোৰ গহপুৰ কলাবাৰী। তে প্ৰথম কেনেধৰণৰে পৰিস্থিতি হ'ল এইটো অকণমান কওকচোন আমাৰ শ্ৰোতাসকলক। প্ৰথম ক'বলৈ হ'লে এইটো বৰ সাংঘাতিক কথা। যদিও মই এওঁক বিয়া কৰালোঁ, হয়, আচলতে এওঁক মই নেদেখাকৈ প্ৰেমত পৰিছিলোঁ। তেওঁৰ কি অভিনয়? আমাৰ আচলতে প্ৰেম বিবাহ। অঁ, অভিনয় বুলি নাই, তেতিয়া পটকৈ তেওঁৰ এজন মোমায়েক আছিলে। এতিয়া মোক গম পাইছে যে মই বিয়া পাতিব হৈছে, বিয়া পাতিম আৰু সি মোক ক'লে যে মোৰ ভাগিনী এজনী আছে, বিয়া পাত। মই তোৰ ভাগিনী বুলি ক'লেতো বিয়া পাতিব নোৱাৰি, চাব লাগিব, দেখিব লাগিব। তাই সেইখন মোক ফটো দিছিলে। ফটোখন আপোনাৰ দূৰবীণ দি চাব লাগিব, তেতিয়াই ভালকৈ দেখি। সৰু একে সৰু আৰু তাৰ চালোঁ, তাতেই কিবা এটা ভাল লাগিল। সেই তেনেকৈ আঁতৰে কথা বতৰা চলিল। তাৰপিছত লাহে লাহে দেখা দেখি হ'ল, ওচৰ চাপিলোঁ, কথা পাতিলোঁ। আৰু মই বিশ্বনাথ কলেজত পঢ়িছিলোঁ, হয় হয়। সেই সংক্ৰান্তটো ওচৰ হ'ল। আৰু তেতিয়া আপুনি সেই সময়ত অভিনয় কৰিছিলে? এইটো এখন নাটক কৰি আছিলোঁ তেতিয়া। মানে মই এইটো লাইনত এইখন ঘৰৰ পৰাহে আহিছোঁ। মানে আচলতে এওঁলোকৰ সান্নিধ্যত তাৰমানে আপুনি আৰু বেছি এটা মানে প্ৰেৰণা পালে নহয় জানো? পালোঁ হয়। আচলতে বিহু নাচনি আছিলে, বিহু নাচ খুব বিহু নাচিছিলে তেতিয়া। বিহু কৰি বিহুৰাণী এনেকুৱা হৈছিলে চাগে বিহু নিশ্চয়? কৰি হৈছোঁ। ঠিক আছে বাৰু, পাতিম বাৰু এইটো কথা। তাৰপিছত পিছৰ পৰ্যায়টো তাৰপিছত কওকচোন। আপুনি তেওঁক নেদেখাকৈ ঘৰৰ পৰাই ঠিক হ'ল? তাৰপিছত লগ পালোঁ, কথা বতৰা পাতিলোঁ, ভাল লাগিল, প্ৰেম হ'ল। তাৰপিছত ঘৰে ঘৰে কথা হ'ল, তাৰপিছত বিয়া হ'ল আৰু। তাৰপিছত মানে দুইখন ঘৰৰে দুইখন ঘৰৰ সন্মতিক্ৰমে বিয়া হ'ল। এতিয়া বিচৰাখিনি পাইছে তেওঁৰ মাজতে? 100%। হয়, আজিলৈকে এনে ধুনীয়াকৈ চলি আছে নহয় জানো? 30 বছৰ হ'ল। আৰু আপুনিও এটা কল্পনা থাকে নহয় যে মোৰ এনেকুৱা হ'ব লাগিব নহয় জানো? নাই ঠিকে আছে আমাৰ। তেওঁৰ নামটো শুনিছিল নেকি আগতে, জুলেন ভূঞা? নাই শুনা। নাই, কিন্তু মই নাটকৰ শুনিছোঁ, মানে নাটক চাইছিলোঁ তেতিয়া দেই। আৰু ঘৰখনৰ বিষয়ে চাগৈ শুনিছে তেতিয়া? শুনিছোঁ। মানে আপোনাৰ ঘৰখনত আচলতে আটাইকেইগৰাকী আপোনালোকৰ অভিনয়, আপোনাৰ পিতৃৰ পৰাও মই জ্যোতি ভূঞাদাৰ যেতিয়া সাক্ষাৎ লৈছিলোঁ তেখেতেও কৈছিল এইখিনি কথাই। তো আপুনি সৰুৰে পৰাই আকৃষ্ট হৈছিল নেকি? সেয়ে মানে মই ঘৰখনৰ পৰাই, কিন্তু মই সৰুতে অভিনয় কৰা নাছিলোঁ। মই ক্লাছ 10লৈকে মই অভিনয় কৰাই নাই। মই কলেজত যেতিয়া পঢ়িলোঁ, কলেজত নাটক কৰিলোঁ। নাটক কৰি প্ৰাইজ পাই গ'লোঁ। সেই যে প্ৰাইজ পালোঁ, সেই নাটক কৰিলোঁ, আজিলৈকে এয়া অভিনয় কৰি আছোঁ আজিলৈকে। অভিনয় আপোনাৰ পেচা? বৰ্তমান পেচা। প্ৰথমতে পেচা নাছিলে। এনে বেলেগ কিবা চাকৰি বাবে? নাই, মোৰ একো নাই। মই জীৱনৰ অভিনয়ৰ বাহিৰে একোৱেই নাজানো। আপুনি এটা প্ৰত্যাহ্বান বুলিয়ে মই কৈছোঁ আচলতে। কেনেকৈ ভাবিলে মই এনেকৈ চলিব পাৰিম, এটা আপোনাৰ বিশ্বাস আছিল নিজৰ ওপৰত নিশ্চয়? চলিব পাৰিম বুলি বিশ্বাস বুলি নহয়, কিন্তু ক'ব নোৱাৰোঁ কিয়, নটৰাজৰ আশীৰ্বাদত, ভগৱানৰ আশীৰ্বাদত মনত এটা মানে বিশ্বাস হ'ল যে এনেকৈ চলি যাওঁচোন। আৰু ভগৱানৰ তুলনাত এতিয়া যথেষ্টখিনি সচ্ছল বুলি ক'ব লাগিব। অভিনয়তে হওক, সংগীততে হওক, মানে আগতে মানুহেতো পইচা নোহোৱাকৈ কাম কৰিছিলে। এতিয়াৰ দিনতো এইটো সম্পূৰ্ণভাৱে এটা নাই। আমিও যে প্ৰথম কৰিছিলোঁ তেতিয়াও আপোনাৰ সেই ইনলাভত পইচা লোৱা দিন আছিল আমাৰ। কি দিছে আমি তাত নাজানো, তেনেকুৱা দিনো আছিল আমাৰ। আপোনাক মূলতঃ মানে মানুহে চিনি পায় বেছিকৈ কৌতুক অভিনেতা হিচাপে। আপুনি বেছি সেইটো চৰিত্ৰত বেছি ভাল পায় নেকি? মই অলপ কমিক চৰিত্ৰ ভাল পাওঁ অৱশ্যে। এতিয়া মই বেছিভাগ চিৰিয়াছ চৰিত্ৰই কৰি আছোঁ। চিৰিয়াছো কৰে ন? কিন্তু মানে মানুহে বিচাৰে আপোনাক কমিক। কমিক, আৰু মই নিজেও ভাল পাওঁ দেই। সেইটো বেছি কঠিন হয় নেকি কমিকটো? মানুহক হহুৱাবলৈ টান নে? পৃথিৱীত আচলতে মানুহক হহুৱাবলৈ টান, কন্দুৱাবলৈ আপোনাৰ একেবাৰে সহজ। সেইটো হয়, মানে সংলাপৰ জৰিয়তে আপুনি মানুহক হহুৱাব লাগিব নহয় জানো? হহুৱাব লাগিব। আৰু বাইদেউ আপুনি মানে বিহু নাচিছিলে প্ৰথমতে? হয়। সেয়া আপুনি কেনেকৈ আপুনি আগবাঢ়িলে সেইটোৰ ক্ষেত্ৰত? মই বিহু বহুত সৰুৰ পৰা নাচিছিলোঁ। মোৰ ঘৰখনতো আচলতে মানে বিহু চৰ্চা আছিলে। হয়, তেনেকেই আৰম্ভ হৈ গৈছিলে আৰু। আমি গাঁৱৰ মানুহ, মানে গাঁও অঞ্চলৰ বিহুটোতো থাকেই আৰু। থাকে। এতিয়া এই ক্ষেত্ৰতো ঘূৰি ফুৰে ধৰক, বিভিন্ন ঠাইত যায়, গতিকে ঘৰৰ মানে কেনেকুৱা দায়িত্বটো আপুনি লয়? সম্পূৰ্ণ দায়িত্ব তেখেতে ক'ব। গোটেইখিনি চাই আপোনালোকৰ। তাৰ মাজতে সুধিছোঁ আপোনালোকৰ মানে পৰিয়াল বুলি ক'বলৈ কোন কোন? আমাৰ ল'ৰা এটা, ছোৱালী এজনী। কিমান ডাঙৰ? ল'ৰাই যোৱাবাৰ MBA কৰি ওলালে। ছোৱালীয়ে BSc ছেকেণ্ড ছেম দিছে এইবাৰ। তেতিয়াহ'লে মানে আপুনি দায়িত্ব লয় নহয় জানো? তাই স্কুলৰ পৰা অনাৰ পৰা কলেজত পঠিয়ালে। মা দেউতা আছিলে লগত। মা দেউতা গুচি যোৱাৰ পিছত মানে মোৰ দায়িত্বই পৰিলে আৰু। মানে আচলতে স্কুল অনা নিয়া পৰা বুলি পঢ়োৱা গোটেইখিনি
এতিয়াতো বাৰু চিন্তা নাই নহয় জানো হয় কেতিয়াবা খং উঠে নেকি যে ইমান ঘূৰি ফুৰে বা মই গোটেইখিনি এনেকুৱা নে কেনেকুৱা আপুনি নাই লাইনটো ভাল পাওঁ যে হয় খং উঠিলেও মানে পিছত এডজাষ্ট হৈ যায় আৰু না আপোনাৰ সেই আচলতে ছাপোৰ্টটোৱে লাগে আচলতে তেওঁ ছাপোৰ্টটো পাইছে কাৰণে আপুনি তেনেকৈ ধৰণে নিশ্চয় মুকলিমূৰীয়াকৈ গৈছে নিশ্চয় আপুনি ভ্ৰাম্যমানত গৈছে নেকি নাই যোৱা যোৱা নাই ন তেনেকুৱা অফাৰ মোক বিচাৰিছে বহুবাৰ বিচাৰিছে কিন্তু মই এই ঘৰুৱা কাৰণে মই নাযাওঁ ইহঁতক এৰি যাব নোৱাৰোঁ কিন্তু এবাৰ যাবলৈ মন আছে যদি বিচাৰে যাম কেতিয়াবা এইটো গ'লে আপুনি 9 মাহৰ কাৰণে যাব লাগিব যাম এতিয়া যাব পাৰে আৰু এতিয়া মানে মাধ্যম মোৰ সেইটোতেই অভিনয় কৰা আছে এতিয়া বাকী মই প্ৰতিটো মাধ্যমতে অভিনয় বাকী কৰিছোঁ আপুনি MSR গ্ৰুপৰ বা টেলিফিল্ম বা VCD চবতে কৰিছে চব বাকী নাই মোৰ অকল মোৰ এইটোতে আছে যথেষ্ট সংখ্যক VCDটো কৰিছে নিশ্চয় আজিকালি বন্ধ হৈছে প্ৰায় বন্ধ এতিয়া টিভি ধাৰাবাহিকত কৰিছে নেকি বৰ্তমান এখন মোৰ চলিয়ে আছে কোনখন এখন এইখন আপোনাৰ এধানী সপোন বুলি ৰঙত হয় তাৰ শ্বুটিং চলি আছে শেষ হ'ল টেলিকাষ্ট চলি আছে এতিয়া কৌতুকৰ মাজেৰে এটা সমাজক যিটো বাৰ্তা দিয়াটো আপুনি কিমান মানে দায়িত্বশীল কাম বুলি ভাবে মানে সাধাৰণতে কেতিয়াবা আমি চিৰিয়াছ কথা এটা আমি বুজাব নোৱাৰোঁ মানুহক কিন্তু কেতিয়াবা কৌতুকৰ জৰিয়তে আপুনি কেনেধৰণেৰে ভাবে কথাটো যিকোনো বাৰ্তা এটা বুজি পাইছোঁ আমি এটা সময়ত এটা আমাৰ কৌতুক গোষ্ঠী আছিলে নহয় আমাৰতো বেলেগ আছিল বেজবৰুৱা কৌতুক গোষ্ঠী হয় আমি অসমৰ বিভিন্ন মঞ্চত কৌতুক কৰি ফুৰিছিলোঁ তেতিয়া বুলি ক'ব লাগিব দেই তেতিয়া আৰু আমাৰ যিবিলাক আমি তাত যিবিলাক অনুষ্ঠান কৰোঁ হয় সেই অনুষ্ঠান প্ৰতিটো অনুষ্ঠানতে আমাৰ এটা এটা মেছেজ যায় যদিও মানুহক আমি হহুৱাওঁ হাঁহে মানুহে সেই হাঁহিৰ মাজত এটা এটা মেছেজ থাকে আমাৰ আমি এনেই ফুচুৰ ফাং কিছুমান নকৰোঁ আমি আৰু সেইমতে আমি নাট্যকাৰ তৰুণ শইকীয়া পংকজজ্যোতি ভূঞা দীপক গগৈ তেওঁলোকে আমাক স্ক্ৰিপ্ট লিখি দিছিলে আমি সেই স্ক্ৰিপ্ট মতে আমি কাম কৰিছিলোঁ মেছেজ নোহোৱাকৈ আপুনি কোনো বস্তু কৰিব নোৱাৰে মেছেজ সমাজক আপুনি দিবই লাগিব আৰু আমি নিদিলে কোনে দিব সেইটোৱে হয় এইবিলাক মাধ্যমৰ জৰিয়তে দিব লাগিব গায়কসকলে গানৰ মাজেৰে দিছে আমি এইবিলাকৰ মাজেৰে চেষ্টা কৰোঁ আৰু এই নৃত্য বিহু নৃত্যৰ কথাটো আপোনাৰ অভিনয়ৰ কথালৈ আহিম বাৰু মই আপুনি নৃত্য পৰিৱেশন কৰি থকা সময়ৰ বিহু আৰু এতিয়াৰ কিবা পাৰ্থক্য আপুনি পাইছে নেকি পাইছোঁ কেনেকুৱা ধৰণৰ আগতে আমি যেতিয়া বিহু নাচি আছিলোঁ হয় তেতিয়া কোনো মানে ৰুল ৰেগুলেশ্যন নাছিলে বুলি মানে বিহুটো ষ্টেজতো হৈছিলে মুকলিও হৈছিলে বিশেষকৈ মুকলিয়ে হৈছিলে মানে যিটো ব্যাকৰণটো নাছিলে এতিয়া গ্ৰাফিক্স যোনটো এতিয়া আছে মানে সেইটো নাছিলে কথা নাছিলে মানে এইটো মন ফূৰ্তি কৰি নচা হৈছিলে আৰু মানে তেতিয়া আজিকালি যিটো মানে একেই হ'ব লাগিব মানে নাচনীৰ যিটো নৃত্যৰ হেৰিটো আগতে সেইটো নাছিলে লগতে আৰু এটা কথা পাৰ্থক্য আহিছে ধৰক যিটো কমাৰ্চিয়েল কথাটো আহিছে আচলতে আগতেতো খুব চখতেই কৰে অভিনয়ৰ ক্ষেত্ৰতে হওক বা নৃত্য এতিয়াতো যথেষ্ট পইচা উপাৰ্জনৰ এটা পথ বুলি ক'ব লাগিব আৰু অভিনয়ৰ প্ৰতি কেনেকুৱা ধৰণৰ আপুনি প্ৰথম কেতিয়া অভিনয় কৰিলে এওঁলোকৰ ঘৰলৈ আহি মই মানে এওঁলোকে চিৰিয়েল কৰি থাকেতো আমাৰ ঘৰতো শ্বুটিং হৈ থাকে তেতিয়া মই মানে ভাবোঁ মোক কেমেৰাৰ সন্মুখত এবাৰ যাবলৈ দিব দেই তাৰপিছত কেমেৰা আগেদি যাবলৈ হ'লেও মানে দিব তাৰপিছত প্ৰথম এখন কৰিছিলোঁ নেকি শালপতি সন্ধান আমাৰ জ্যোতিদাহঁতেই কৰিছিলে টেলিফিল্ম আছিলে তাৰপিছত কৰিলোঁ মেৰপাক বুলি চিৰিয়েলখন প্ৰথম চিৰিয়েলেই আছিলে নেকি দূৰদৰ্শনৰ প্ৰথম চিৰিয়েল আছিলে মেৰপাক তাতো মই 3টামান খণ্ডত কৰিলোঁ তেনেকৈ আৰু মাজতে বহুত গেপো পৰিলে বাৰু ইহঁত সৰু হৈ আছিলে ইহঁতৰ হেৰি সেইটো এটা কথা থাকে এতিয়া নেক্সট গুৱাহাটীলৈ যোৱাৰ পৰা 2 এখন কৰি আছোঁ আৰু এতিয়া আপোনালোকে গুৱাহাটীত থাকে নেকি গুৱাহাটী চতিয়া দুইটা এতিয়া যিকোনো এটা ক্ষেত্ৰতে তেখেতৰ এটা চৰিত্ৰ যেতিয়া কৰে তেখেতে আপুনি তেওঁক কয়নে মানে ভুল বুলি নকওঁ মই আচলতে যে এইটো এনেকুৱা হ'ব লাগিছিলে তেনেধৰণৰ সমালোচনা নহয় জানো আপুনিও নিশ্চয় তেনেধৰণৰ এতিয়ালৈকে কৰা আপোনাৰ চৰিত্ৰসমূহৰ ভিতৰত কিবা স্মৰণীয় ভাল লগা তেনেকুৱা আছে নেকি যে কোনটো চৰিত্ৰ আপুনি চৰিত্ৰ আচলতে মই যিবিলাক চৰিত্ৰ কৰোঁ সকলোৰে বেলেগ বেলেগ ধৰণৰ চৰিত্ৰ কৰিছোঁ আজিলৈকে আৰু প্ৰতিটো চৰিত্ৰই মোৰ ভাল লাগে আৰু প্ৰতিটো চৰিত্ৰ মোৰ প্ৰিয় হৈ পৰে আৰু মানে তেতিয়া মোৰ পৰিৱেশন কৰিও ভাল লাগে তাৰ ভিতৰতো কিছুমান খুব ভাল লগা চৰিত্ৰও থাকে আছে বহু চৰিত্ৰ আছে কিমান কওঁ কিমান কওঁ আপোনাৰ মই নিজৰ হিচাপ নাই কিমান কৰিছোঁ অকণমান আমি সংলাপ এটা শুনিলোঁ আপোনাৰ পৰা আমাৰ শ্ৰোতাসকলেও ভাল পাব সংলাপ বুলি ক'লে আপোনাৰ এখন নাটক কৰিছিলোঁ নাটকখন পংকজজ্যোতি ভূঞাৰ নাটক আছিলে নাটকখন আছিলে আপোনাৰ প্ৰত্যাৱৰ্তনৰ পথৰ সত্য সেইখন গৈ এটা সময়ত আপোনাৰ VCD হ'ল জোনবাই বুলি তাত এটা মই চৰিত্ৰ কৰিছিলোঁ সেই চৰিত্ৰটো এটা সংলাপ আছিল এইটো দৰ্শকৰ প্ৰায় মুখে মুখে সংলাপটো আছিল এনেধৰণৰ মানে এই
আগদিনাখন মানে মানুহজনৰ সৈতে একেলগে বজাৰত এটা মাছ কিনি খাইছিলোঁ। পিছদিনা মানুহজনৰ মৃত্যু হৈছিল। মই খবৰটো পাই মই তেওঁক খবৰ কৰিবলৈ গ'লোঁ আৰু তাত বিভিন্নজন মানুহ আহে, চবেই দুখ প্ৰকাশ কৰে। এটা সময়ত তেওঁৰ ঘৈণীয়েক আহিছে দৌৰি দৌৰি মানে মৃত্যু গম পায়। তেতিয়া মই তেখেতক কৈছিলোঁ, ভাইদেউ আপুনি কিয় দুখ কৰিছে? দুখ মইহে কৰিব লাগে। যোৱাকালি বজাৰত 300 টকা দৰত ইমান ডাঙৰ এটা ৰৌ মাছ কিনিলোঁ, মাজতে দুভাগ কৰি আগডোখৰ তেখেতে নি খাইছিল আৰু পিছডোখৰ কোনে খাইছিল জানে? মই বাইদেউ, মইহে দুখ কৰিব লাগে। এইটো আছিলে বস্তুটো। সেই সংলাপটো মানে প্ৰত্যেকজনে খবৰ কৰিবলৈ অহা মানুহকে মই দুখ কৰা মানুহক কওঁ যে আপুনি কিয় দুখ কৰিছে? মইহে দুখ কৰিব লাগে। যোৱাকালি বজাৰত 300 টকা দৰত এটা ৰৌ মাছ কিনি লৈ মাজতে দুভাগ কৰি আগডোখৰ তেখেতে খালে, পিছডোখৰ কোনে খালে জানে? সুন্দৰ এটি সংলাপ, মানে জোনবাই ভিজিটিত থকা নহয়? হয় হয় হয়, এই পবিত্ৰ মাৰ্ঘেৰিটাৰ আছিলে এইখন। ঘৰুৱা কাম কাজত কেনেধৰণে আপুনি সময় দিবতো নোৱাৰে নিশ্চয়, মানে পাকঘৰত থকা কেইদিন অকণ দিওঁ। সহায় কৰে নেকি? কৰোঁ। বনাই নেকি কিবা? মই মাংস বনাই ভাল পাওঁ। বাকী নবনাই। সেইটো বনাই ভাল পাওঁ, খাই ভাল পাওঁ। তেওঁৰ আপুনি সাজ পোছাকত আমি চকু দিয়েনে যে আজি এইটো নিপিন্ধিবা, ভাল লগা নাই তেনেকুৱা? শ্ৰীমতী হয়, তেওঁ যি পিন্ধে সেইটোতে মোৰ ভাল লাগে। সকলোতে খুৱাই নহয় জানো? হয় হয় হয়। খং কাৰ বেছি? মোৰ। আৰু আপুনি কি কৰে তেতিয়া? মনে মনে থাকোঁ। মানে দুখন তাল নবজাওঁ। আপুনি মনে মনে থাকে নহয় জানো? আৰু লাহে লাহে কমি জানে কিমান সময়? নাই এই অকণমান ভটকৈ ধমকি এটা মাৰি, তাইক ধমকি মৰি পোৱাই নাই। এনেই কেতিয়াবা কি হ'ল গম পাই যাওঁ ইমানে আৰু খং যদি খং উঠিব এতিয়া। হয় হয়। নাটক আপুনি পৰিচালনাও কৰে? কৰিছোঁ। আপুনি বিভিন্ন ঠাইতে কৰিছে নে? বিভিন্ন ঠাইত, চতিয়াততো কৰিছোঁৱেই আৰু। হয়। তে আপুনি নিজে যেতিয়া পৰিচালনা কৰে নিজে অভিনয় কৰে? নকৰোঁ। অসুবিধা হয় নহয়? মই অসুবিধা পাওঁ। আৰু অভিনেতাসকলৰ পৰা আপুনি বা অভিনেত্ৰীসকলৰ পৰা যিটো আদায় কৰাটো ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আপোনাৰ আপুনি সফল হয় নে অসুবিধা হয় কিছুমানৰ ক্ষেত্ৰত? কেতিয়াবা আপুনি অসুবিধাৰ সন্মুখীনত পৰোঁ, কিন্তু মই আচলতে মই আপোনাক যেতিয়া মই নাটকখন ডিৰেকশ্যন কৰিবলৈ যাওঁ, মই অলপ দিন তেওঁলোকৰ লগত কথা পাতি মই গম পাওঁ তেওঁলোকক কোন কি বস্তু কোনে খাব, ই দুৰ্যোধন হ'ব নে ভীম হ'ব। ঠিক তেনেধৰণে মই গম পাই পেলাই তেওঁলোকক মাতিবলৈ শেষত মই নিজৰ বস্তুটো মই তেওঁলোকৰ পৰা উলিয়াই ল'ব পৰা মোৰ হেৰিটো আছে, মই পাৰোঁ। আৰু মই খুব মানে আণ্ডাৰষ্টেণ্ডিঙত কৰোঁ, এইটো মোক লাগিবই বুলি নাই। কৰি দেখুৱাই চাগৈ? দেখুৱাওঁ নিশ্চয় দেখুৱাওঁ, মই প্ৰতিটো কেৰেক্টাৰ কৰি দেখুৱাওঁ। যিহেতু আপুনি নিজে অভিনেতা, গতিকে সেইটো এটা আচলতে সুবিধা হয় আপোনাৰ? মোৰ সুবিধা হয়, প্ৰতিটো চৰিত্ৰ কৰি দেখুৱাওঁ, কিন্তু সেই প্ৰতিটো চৰিত্ৰ আকৌ মই কৰিব নোৱাৰোঁ কিন্তু ষ্টেজত আপুনি উঠাই দিলে। সেইটো হয়। এতিয়া আপুনি মোক ধৰক আপুনি কংসৰ ভাওটো মাতি দিবলৈ গ'লে মই আপোনাক মাতি দেখুৱাই দিব পাৰিম, কিন্তু আপুনি মোক যদি কংস চৰিত্ৰটো কৰিবলৈ দি দিয়ে মই আকৌ নোৱাৰোঁ, সেইটো মই ফেইল হৈ যাম। এতিয়া আপুনি কৈছে ভ্ৰাম্যমাণৰ বাহিৰে আপুনি গোটেইকেইটাতে কৰিছে, টিভি চিৰিয়েল কৰিছে বা আগতে VCD বা ভিডিঅ'ত কৰিছিলে আপুনি, চিনেমাতো কৰিছে আপুনি? চিনেমাও কৰিছোঁ। ৰেডিঅ' নাটক? ৰেডিঅ' নাটক কৰিছোঁ মই গুৱাহাটীত। এতিয়া আটাইতকৈ অসুবিধা বুলি ক'বলৈ গ'লে আচলতে আটাইকেইটাতে আছে, কেমেৰাৰ সন্মুখত কৰাটো মানে কঠিন, কোনো ধৰণৰ মানে অপেচাদাৰী নাটকত কৰিলে দৰ্শকৰ সন্মুখত কৰাটো খুব ডাঙৰ কথা, মানে এইটো ৰিয়েকশ্যন লগে লগে পাই যায়। ৰেডিঅ'টো অলপ অসুবিধা হয় নহয় জানো কৰিবলৈ, মানে যিটো ফিলিংছটো আনিবৰ? আচলতে মাধ্যমটোত প্ৰতিটোতে বেলেগ বেলেগ, আপুনি যদি তাৰ প্ৰতি জানে তেতিয়া প্ৰতিটো মাধ্যমত আপুনি চলি যাব পাৰিব। কিন্তু মঞ্চৰ অভিনয়টো অতি টান, আৰু তাতকৈ টান ভাওনাত অভিনয় কৰাটো। মই ভাওনাৰ কথা সুধিব আহিমেই বাৰু। মই কিন্তু অভিজ্ঞ নহয় দেই ভাওনাৰ ওপৰত, কিন্তু মই জানো যে ভাওনাটো আটাইতকৈ টান, তাৰপিছত মঞ্চটো টান, কাৰণ ৰিজাল্ট পথ লগে লগে। ভাওনাটো আপুনি টান বুলি কিয় ক'লে? দৰ্শকখিনি আপোনাক এনেকৈ চাই থাকেতো, একদম ওচৰৰ পৰা চাই থাকে। আপোনাৰ ফাঁকি দিয়াৰ আপোনাৰ তাত কোনো চান্স নাই, তাৰমানে আপুনি ফাঁকি দিব নোৱাৰে, আপুনি ফাঁকিলে এনেকৈ কৈ দিব। আৰু ভাওনাবিলাক প্ৰায় ভাওনাতে আপোনাৰ দৰ্শকৰ প্ৰায় ভাওনাবিলাক মুখস্থ হৈ থাকে, আৰু প্ৰতিক্ৰিয়া লগে লগে পায়, লগে লগে আপুনি ছেকেণ্ডত পাব, আপুনি ধৰা পৰিবই, আপুনি ফাঁকি দিব নোৱাৰে। থিয়েটাৰটো একেটা কথাই, কিন্তু থিয়েটাৰত অলপ দূৰত থাকেতো, অকণমান সাৰিবলৈ ভাল, সাৰিবলৈ ভাল, কিন্তু আপুনি অতি টান, মঞ্চ অতি টান। আগফালেও দৰ্শক পিছফালেও দৰ্শক থাকে, সেইটো এটা কথা হয়। সেইটো কথা মাধ্যমটো এনেই ভাওনাৰ লগত আপুনি তেনেদৰে জড়িত নহয় নেকি? মই ভাও দিছোঁ, মই দুটৰ ভাও দি ৰজাৰ ভাও লৈ মানে ৰিটায়াৰমেণ্ট হৈছোঁ, কিন্তু মানে তথাপি মই ভয় কৰোঁ ভাইৰ। হয় হয়, সেইটোকে কিন্তু কেমেৰা সন্মুখত মই দি দিম আপোনাক। কেতিয়াবা সহ অভিনেতাৰ কাৰণে আপুনি বিপদত পৰিছে নেকি? আপুনি মঞ্চতেই হওক বা বিভিন্ন ক্ষেত্ৰতেই হওক, কেতিয়াবা আচলতে লগৰজনৰ যদি ছাপোৰ্টটো নাপায়, আপুনিও আপোনাৰ অভিনয় প্ৰদৰ্শন কৰাৰ সুযোগটো আচলতে কম পায়, তেনেকুৱা হৈছে নে অভিজ্ঞতা? হয়, তেনেকুৱা কেতিয়াবা হৈ যায়। খুব ভাল পাৰফৰ্মেঞ্চ হৈ থকা নাটক এখন আপুনি কেতিয়াবা লগৰজনে কেতিয়াবা কিবা কাৰণত ফেইল হয়, তেতিয়া আপুনি অসুবিধা হয়, আৰু তেতিয়া আপুনি নিজেই চেষ্টা কৰি তাক মিলাই কুৰাই নি গ'লেও ঠিক কৰিব লাগিব, কাৰণ আগফালে দৰ্শক বহি আছেতো।
অকণমান তেনেকুৱা খুহুতীয়া কথা বা স্মৰণীয় আছে নেকি? আছে বহুত আছে। নাটক আমাৰ শ্ৰোতাসকলৰ লগত অকণ ভাগ বতৰা কৰক। নাটকৰ কথা বুলি ক'লে আপোনাৰ মোৰ লগত পাতিলে আপোনাৰ ৰাতিপুৱাই যাব। ভাল লাগিব, আমাৰো ভাল লাগিব, আমাৰ শ্ৰোতাসকলে ভাল পাব। তাৰমানে মই অসমৰ কোনো মঞ্চ নাই নেকি য'ত মই উঠা নাই MSR গ্ৰুপত। মানে ভিতৰৰ কিবা ঘটনা হৈ থাকে কেতিয়াবা, আমি গম নাপাওঁ। সেই তেনেকুৱাটাই মই আপোনাক আচলতে বহু মঞ্চত উঠিছোঁ। হয়, এই একাংক নাট প্ৰতিযোগিতাবিলাক যে হয়, সেই একাংক নাট প্ৰতিযোগিতা মই অসমৰ বহু মঞ্চত কৰিছোঁ। আৰু তেনেকুৱা প্ৰতিযোগিতাবিলাকত আমাৰ বহু ঘটনা ঘটিছে। হয়, তেনেকুৱাটাই আমাক কওকচোন বাৰু। তেনেকুৱা এটা ঘটনা ক'বলৈ গ'লে আপোনাৰ 2004-03 চনমান হ'ব। আমি এখন নাটক কৰিছিলোঁ, নাটকখনৰ নাম আছিল মৌচুমী আহিব। মৌচুমী আহিব। নাট্যকাৰ পংকজ্যোতি ভূঞা। হয়। আৰু সেই দৰ্শকে ভাবি থাকে যে মৌচুমী আহিব, যে ছোৱালী এজনী আহিব। আচলতে নহয়। সেই নাটকখনত মোৰ এটা চৰিত্ৰ আছিল, সেই চৰিত্ৰটোৰ মোৰ এগেইনষ্টত মোৰ মানে ছেক্ৰেটেৰী কেৰেক্টাৰ এটা আছিল, তেওঁ লেডিজ। তাত মই মঞ্চত পাইপত মই বান্দৰ বিষ খাওঁ। পাইপত যে বান্দৰ বিষ খায়, বান্দৰ বিষ খাওঁ, তাই চাই লগোৱা থাকে কেৰেক্টাৰ তেনেধৰণৰ আছিল। তাইৰ ডাইলগটো আছিলে মানে, ছাৰ এই আপুনি বান্দৰ বিষ খোৱা স্বভাৱটো এৰক। এই বান্দৰ বিষ গুণ পাই মোৰ নিজকে বান্দৰী লাগিছে। ফুল নাটক গৈ আছে আপোনাৰ, মই পাইপত বিৰি সোমোৱাই টানি ডাইলগ কৈ আছোঁ। তাই মোক কৈছে, ছাৰ আপুনি এই চিগাৰেট খোৱা অভ্যাসটো এৰক। এই চিগাৰেটৰ গুণ পাই মোক বান্দৰী লাগিছে। মোৰ মানে তালু শুকাই গৈছে, মানে কি হ'ব এতিয়া মানে। তাত ইমান ফিলিংছত আছে নাটকখন, দৰ্শকে ধৰিব পৰা নাই, কিন্তু মোৰ লাগি গৈছে। মই লগে লগে বোলে তুমি চশমা চেঞ্জ কৰা, তোমাৰ চকুৰ পাৱাৰ বেয়া হৈছে, তুমি চশমা চেঞ্জ কৰা ইমিডিয়েট। মই বান্দৰ বিষয়ে আছোঁ, তুমি চিগাৰেট ওলোৱা, গেট আউট। ষ্টেজৰ পৰা বাহিৰ কৰি দিছোঁ, ষ্টেজৰ পৰা আউট কৰিলোঁ কেৰেক্টাৰটো। তেওঁৰ আৰু সংলাপ আছিলে, তেওঁক আউট কৰিলোঁ। মোৰ লগত আৰু এজন আছিল, তেওঁৰ সৈতে তাইৰ ডাইলগখিনি মাতি নাটকখন লৈ গৈছোঁ। হয় হয়। আৰু এখন নাটক আছিল তেনেকৈ আপোনাৰ, মই মানে ভুলকৈ মাতিব লাগে ডাইলগটো মই ভুলকৈ ক'ব লাগে। মই ডাইলগটো তাত শুদ্ধ হৈ কৈছোঁ মানে। এতিয়া মোৰ লগৰ আৰ্টিষ্টে মোক কৈছে যে সদায় ভুলকৈ কয়, আজি আকৌ শুদ্ধকৈ ক'লে, বুজিছেনে? বোলে শুদ্ধকৈ ক'লো নেকি? শুদ্ধকৈ ক'বলৈতো চেষ্টা কৰিব লাগে। এনেকৈ কৰি নাটক গৈছে। এইবিলাক ভাল লাগে আচলতে, সৰু সুৰা ঘটনা দৰ্শকে গম নাপায়। কিন্তু আমাৰ মাথাত বেয়া হৈ যায়, কাৰণ আমাৰ বেছ গ্ৰুপ পাব লাগে, ধান্দাটো সেইটো থাকে। ইটো যদি গম পাইছোঁ আমি গ্ৰুপ নাপাম, সৰ্বনাশ হ'ব। হয় হয়, সেইটো কথা মানে স্মৰণীয় ঘটনা আচলতে এইবিলাক। আৰু এবাৰ আপোনাৰ এটা সাংঘাতিক কথা আছিলে, সেই নাটকখনৰ নাম আছিল এ পলিটিকেল ড্ৰিম। সেইখনো পংকজ্যোতি ভূঞাৰ নাটক। মই তাত মানে সপোনত ৰজা হৈ যাওঁ আৰু এজন মন্ত্ৰী হৈ যায়। নাটক গৈ আছে সেই সংলাপটো পাহৰি গ'ল। এই তৰোৱালখন থাকে নহয়, সেই তৰোৱালখন এনেকৈ উঠাই পেলাই মোক, মানে মই ওপৰত থাকোঁ, সি মোক কৈছে মই পাহৰিলোঁ, তই ক। মই তেতিয়া কৈছোঁ চেণ্ডেল জুৰিয়ালে কেনেকৈ আহিল। মই চেণ্ডেল ইমান পোৱা দেখি তাৰ আহি গ'ল, তাৰমানে চেণ্ডেলৰ কথাটো আছিল। তাৰপিছত মানে আপোনাৰ 60ত থকা নাটক আপোনাৰ একে চোতে 80 পোৱাই দিছে। ইমান স্পীডত গুচি গ'ল নাটকখন। তাৰমানে সেইটো আচলতে সেইটো মানে যিটো প্ৰেজেঞ্চ অফ মাইণ্ডটো ডাঙৰ কথা, সেইটো সকলোবোৰ সাজু থাকিব লাগিব। কি কেতিয়া কি ঘটনা হয় ক'ব নোৱাৰি, কোনো কাৰণত আমি ক'ব নোৱাৰে। হয় হয়, এইবিলাকেই ভাল লাগে আপোনাক, মানে পিছৰ জীৱনত এইবিলাক মনত পৰিলে এতিয়া আমাৰ মানে ভাল লাগে। এবাৰ আপোনাৰ এখন নাটক আপোনাক কওঁ, মই বেছিকৈ কৈ আছোঁ নেকি আকৌ? নাই। তাৰমানে এই সৌৰভ হাজৰিকা মলয়, হয় হয়, তেওঁ আছিলে, মই আছিলোঁ। এনেকৈ আমি মানে মূৰ এটা কাটি পেলাই, মূৰটো আমি কাটি দিব লাগে এই পলিটিকেল ড্ৰিমতে। তাক কাটি দিওঁ মাথাটো, তাৰপিছত মাথাটো বনাই থোৱা থাকে, তাৰমানে এটা জেগাত লুকুৱাই থোৱা থাকে। সেই মূৰটো উলিয়াই পেলাই মই ডাইলগ কওঁ, ইয়াক কাপোৰখনে ঢাকি কেৰেক্টাৰটো চুচুৱাই লৈ যোৱা হয়। মোৰ লগৰ আৰ্টিষ্টটোৱে কৰি থাকোঁতে ভৰি লাগি মোৰ আগতে ওলাই গুচি গ'ল। মোৰ আগতে দৰ্শকে দেখিলে মানে, বুজিছেনে? কিনেকৈ কি কাইদাত মিলাই সেই মোৰ আকৌ আগৰ জেগালৈ আনি থৈ নাটক গৈছে। ভাবিব নোৱাৰি মানে। ভাল লাগে এনেকুৱা কথাবিলাক, মানে মনত পেলাই ভাল লাগে আচলতে। এনেই ঘৰতো আপোনালোকৰ সংলাপ চলি থাকে খুহুতীয়া, মানে আপুনিতো যিহেতু কৌতুক চৰিত্ৰ বেছি ভাল পায়, ঘৰতো অলপ ফূৰ্তি কৰি থাকেনে? বাইদেউ ক'ব কেনেকুৱা? ঘৰত চিৰিয়াছ নেকি? ঘৰত চিৰিয়াছ, টেনশ্যন কিহৰ? কিন্তু অলপ দেৰি মানে কথা পাতি দিলে গুচি যায় আৰু সেইখিনি। কেতিয়াবা মতবিৰোধ হয়, মানে আমাৰ যিটো দাম্পত্য কলহটো সৰু সুৰা থাকে, কিন্তু খন্তেকীয়া ন, নমতা সেইটো নাথাকে, সিমানখিনি নমতিটো নাই দেই, আজিলৈকে হোৱা নাই আৰু 30টা বছৰ পাৰ কৰিছোঁ। হয় হয়। এতিয়া শিল্পী দম্পতি হিচাপে আপোনালোকৰ সুবিধা অসুবিধা কি পাইছে আপোনালোকে? সুবিধাই মোৰ মতে যথেষ্ট হ'ব, কাৰণ ইজনে সিজনক বুজি পায়। সেইটোত আমাৰ কোনো প্ৰব্লেম নহয়। মানে মই ধৰক এসপ্তাহ 2 সপ্তাহ এমাহ গুচি গ'লেও তাইৰ কোনো প্ৰব্লেম নাই।
তাই ধুনীয়াকৈ তাৰমানে ইহঁত বহুত সৰুৰে পৰাই চিডি কৰিবলৈ গুচি গৈছে। মইতো মাজতে আপোনাৰ সেই বৰলকাই বুলি যিখন চিৰিয়েল ৰঙৰ সেইখন মই 6 বছৰ ঘৰত নাই, বছৰ নাই 6 বছৰ কৰিছোঁ। মই মাজে মাজে ঘলাওঁ, কিন্তু প্ৰায়ে নাথাকোঁ, দীঘলীয়াকৈ চলিছিলে। সেই তাইয়ে চম্ভালিছে গোটেই 6টা বছৰ। মোৰ ছোৱালী যেতিয়া জন্ম হৈছিলে মই তেতিয়া এখন VCDত মই নাচি আছোঁ তাত। ছোৱালী ডাঙৰ নেকি আপোনাৰ? ছোৱালী সৰু মই 2006 চনত তাই জন্ম। তাই দিনা মানে হস্পিটেললৈ নিছে, মই ৰহাত মই নাচি আছোঁ গান এটা বিহুৰ। তেতিয়া মই গম পাইছোঁ মানে যি নহওক আপুনি যেতিয়া সেইটো কৰিবই লাগিব, আপুনি যেতিয়া পেচাই। হয় হয় হয়। আপোনালোকৰ ল'ৰা ছোৱালীৰ এই ক্ষেত্ৰত কেনেকুৱা আগ্ৰহটো? আগ্ৰহ আছে, আগ্ৰহ আছে। অভিনয় প্ৰতি আছে। মোৰ ল'ৰা নেকি? নাই, ল'ৰাই লিখিছে, নিজেই কৰে। মই তুমি এতিয়াই নহয় ৰ'বা, আগতে নিজে ঠেঙৰ ওপৰত ঠেং দি তুলি লোৱা, তাৰপিছত লাহে লাহে তোমাৰ পাৰিবা, এনেকৈ কৈছোঁ। ডান্স কৰিছিলে, তাই এক্টিঙৰ ওপৰত ইমান নাই। নাই, যাৰ য'ত যিটো সেইটো আপুনি বলপূৰ্বক আপুনি কৰাব নোৱাৰে। নাই। ইয়াৰ কিন্তু পুৰা মন আছে। এতিয়া সফল দম্পতীৰ যদি আমি সংজ্ঞা বুলি কওঁ, কি বুলি ক'ব? আমি এইটো এতিয়ালৈকে সফল তাকেতো। গতিকে আনকো মানে সেইকাৰণেই প্ৰশ্নটো আনিছোঁ, এইটো কাৰণে আজিৰ তাৰিখত যিটো বিবাহ বিচ্ছেদটো এটা সাধাৰণ কথাৰ নিচিনা লগা হৈছে। মই অকণমান চিৰিয়াছ কথালৈ আহিছোঁ। একেবাৰে সঁচা কথা কৈছে আপুনি। মানে যেনে সহজতেই এটা সম্পৰ্ক ছেট কৰি দিব পাৰি। গতিকে আপোনালোক দুয়োৰে মই অকণমান মতামত ল'ব বিচাৰিছোঁ। আপোনালোকক খুব সুন্দৰভাৱে দেখা পাইছোঁ, হাঁহি মাতি এটা সুন্দৰ জীৱন পাৰ কৰিছে আচলতে। সেই টিপছটোকে অকণমান আমাৰ সেইসকল মানে শ্ৰোতাক দিয়কচোন, কেনেকৈ কি কৰিলে। টিপছ বুলি ক'লে মানে আচলতে সাংসাৰিক জীৱনটো মই ভাবোঁ যে এটা আণ্ডাৰষ্টেণ্ডিং। সেইটোতো হয়। যদি ইজনৰ সিজনৰ আণ্ডাৰষ্টেণ্ডিংটো থাকে, মই ভাবোঁ পৃথিৱীত কোনো শক্তিয়ে আপোনাক হেৰি কৰিব নোৱাৰে। ইজনে সিজনক বুজি পাবই লাগিব, এৰা ধৰা বুজাবুজি পূৰা বুজি পাব লাগিব, কাজিয়াও লাগিব লাগিব, মৰমো থাকিব লাগিব, তাৰ মাজতে চব চলি থাকিব। মেইন বস্তু আণ্ডাৰষ্টেণ্ডিং বুলিয়ে মই ভাবোঁ। আৰু আজিকালি মানে প্ৰেমৰ গভীৰতাটো নাইকিয়া হ'ল। নাই, হয়। অৰ্থকেন্দ্ৰিক প্ৰেম বুলি ক'লেও এইটো ঠিক কৈছে আপুনি। এতিয়া মই মানে আপোনালোকৰ আঁত ধৰিয়ে কওঁ, আপোনাৰ যেতিয়া বিয়া ঠিক হৈছে আপুনি নিশ্চয় একো নকৰে মানে কি আপুনি অভিনয় কৰে? অভিনয় কৰোঁ, হয়। সেইটো এটা সেই সময়ত খুব ডাঙৰ প্ৰশ্নই আছিল যে ল'ৰাটোৰ সন্মুখীন হৈছোঁ আমি, ল'ৰাটোৱে কি কৰে। হয়। কিন্তু আৰু সেইটো আপোনাৰ মা দেউতাই আপোনাৰ এটা তেওঁৰ ওপৰত বিশ্বাস ৰাখি আপোনাক আৰু আপোনাক ভালদৰে তেওঁ এতিয়াও চলাই আছে, নহয় জানো? নহয়, এতিয়া মোৰ ধৰক ইহঁতৰ ঘৰখনে গৌৰৱ কৰে, ভাল লাগে মোৰ সেইটো। এটা সময়ত ধৰক মই এক্টৰ আছিলোঁ, কিন্তু এতিয়া মই এক্টৰটোক তেওঁলোকৰ কাৰণে গৌৰৱৰ কথা। সেইটোৱে, সেইখিনি সেই বিশ্বাসটো আছিলে কাৰণে এইটো কথাটো আচলতে। সেইখিনিয়ে আৰু অহা জনমতো একেধৰণে থকাৰ মন আপোনালোকৰ? নাই, বিয়া হওঁতেতো 7 জনম থাকিম বুলিয়ে কৰিছোঁ। হোমৰ গুৰিতটো 7 জনম থাকে। এইখিনি এটা মোৰো সেই কৌতুক মনলৈ আহিছে, সেই মানে আমাৰ আচলতে অসমীয়া সমাজৰ নহয় এইটো, যিটো কাৰবাচত যিটো কৈছে যে এইটো কাৰবাচতো হেৰি কৰিব আৰু মানে বিবি জিনে বি নেই দেতা হে মৰনে কি নেই দেতা হে, তেনেকুৱা কথা কৈছে। হয়। আৰু আপোনালোকৰ অনাগত জীৱনত কি কৰাৰ মন আছে? আপুনিতো এতিয়া ইমানখিনি পাৰ কৰিছে, ল'ৰা ছোৱালী ডাঙৰ হৈছে, কৰিয়ে আছে, অভিনয়টো আপুনি কৰিয়েই যাব। এনেই আৰু কেনেকুৱা ধৰণৰ কিবা পৰিকল্পনা হাতত? অভিনয়তে থাকিব, অভিনয় থাকিব। পৰিকল্পনাও যদি হয় বা কৰোঁ, অভিনয়ৰ ক্ষেত্ৰতে হ'ব। আমাৰ অভিনয় আগ্ৰহী যুৱক যুৱতীসকলৰ উদ্দেশ্যে আপুনি কি ক'ব? তেওঁলোকে কেনেধৰণৰে এই ক্ষেত্ৰত আগবঢ়া উচিত? কিন্তু সাধনা লাগিব, একাগ্ৰতা লাগিব, আৰু শিকিব লাগিব। নজনা কথাটো জানিবলৈ ইচ্ছা কৰিব লাগিব, জনাজনক সুধিব লাগিব, আৰু মানে যোগ্যজনৰ পৰা শিকিব লাগিব। মই নজনা কথাটো মই আপোনাৰ পৰা সৰুৰ পৰাও শিকিব লাগিব, ডাঙৰৰ পৰাও শিকিব লাগিব। মই নজনা কথাটো আপোনাক সুধিব লাগিব, মই এই বস্তু নাজানো, আপুনি তেতিয়াই মোক বুজাই দিব, তেতিয়া মই বুজি পাম। সেই আগ্ৰহখিনি থাকিব লাগিব, কষ্ট কৰিব লাগিব। এনেই পটকৈ অভিনেতা হ'বলৈ ইমান সহজ নহয়। মই আজি 39-40 বছৰ মই অভিনয় কৰি আছোঁ, প্ৰতি মাহত মই ৰং ঘঁহোৱেই, কিন্তু মোৰ এতিয়াও সাধ্য হোৱা নাই যে মই এজন অভিনেতা। এনেকৈ ক'ব পৰা মোৰ সাধ্য নাই। মই নিজক কেতিয়াও নাভাবোঁ যে মই অভিনেতা হ'লোঁ। আৰু সকলোৱে সেই গ্লেমাৰটো দেখে যে আপোনাক এটা চিনি পায়, হয়, কিন্তু সেই চিনি পোৱা সেই পৰিচয়টো আপুনি একেদিনাই পোৱা নাই। নাই, বাপৰে বাপ। গতিকে সেইটোৰ কাৰণে আপুনি এটা কষ্ট কৰিছে, বহুত দীঘল জাৰ্ণি। হয়, সেই কথাখিনি মানে একেদিনাই আজিকালি হিৰো হ'ব লাগে সকলোকে, আজিকালি সেইটোৱে হৈছে। তেনে কোনো হ'ব নোৱাৰে পৃথিৱীত, মই ভাবোঁ কোনো হ'ব নোৱাৰে। এনেই আপোনালোকৰ ল'ৰা ছোৱালীয়ে আপোনালোক বুজি পাই, মানে উদাহৰণস্বৰূপে ধৰক জন্মদিনটোত আপুনি উপস্থিত নাই বা এনেকুৱা ধৰণৰ, মই পৰাপক্ষত থাকিবলৈ চেষ্টা কৰোঁ, আৰু প্ৰায় আছোৱেই।
নহ'লে সেইটো আক্ষেপ কৰে এটা আক্ষেপ নকৰে দেউতা শ্বুটিং আছে সিহঁতে চিন্তা নকৰে আজি 12টা বাজিব সেইটো জানে সিহঁতে দেউতা আজি শ্বুটিং দেৰি আছে বুলি যদি কওঁ মই যে আজি বিয়াৰ চিন আছে জানে সিহঁতে যে আজি ৰাতি হ'ব সেইটো সিহঁতে দিগদাৰ নকৰে কিন্তু হোৱা নাই আগতেই মই ডেটটোত আগত কৈ দে মোক নাৰাখিবি 2টা দিন আৰু নহয় জানো ছোৱালীজনীৰ কাৰণে এটা ৰাখোঁ মই সিহঁতেও ভাল পায় আচলতে গোটেইখিনি চাবলগীয়া সাংঘাতিককৈ মই জন্মদিনো নাপাতো বাৰু কিন্তু আমি উপস্থিত থাকোঁ সেইটোৱে লগে ভাগে একেলগে এসাঁজ খাওঁ ধুনীয়াকৈ সদায় খাওঁ যদিও সেইদিনা অকণমান বেলেগ এটা কিবা কৰি খাওঁ হয় কিন্তু আমি উপস্থিত থাকোঁ লগত থাকোঁ আপোনাৰ এই সফলতাৰ বাবে আপুনি কাক মানে ক্ৰেডিটটো কাক দিব বিচাৰিব ওপৰৱালা আৰু নিজৰ অধ্যৱসায় ভগৱান নিদিলে আপুনি একো কৰিব নোৱাৰে ভগৱান দিব লাগিব বাকী ইহঁতৰতো আছেই কিন্তু ভগৱানে দিবই লাগিব আৰু বাইদেউ এতিয়াতো অভিনয় আপুনি এৰি নিদিব আপুনি কৰি থাকক এতিয়াও নহয় জানো কৰি আছে তাই চিৰিয়েল এখন কৰি আছে চলি আছে তাই আপোনাৰ কোনখন অহিৰ বৈভৱী এই ক'ত সেইটো ৰেঙনিত চলি আছে ন অহিৰ বৈভৱী শ্ৰোতাসকলে আমাৰ গম পাব চালে গম পাব নহয় জানো আপোনাৰ মাজে মাজে ওলাই থাকে যি নহওক বাৰু তেনেকৈ ধৰণে কৰি থাকক না আছে যেতিয়া আপুনি যদি কৰি থাকে আৰু গুৱাহাটীতে থাকে যেতিয়া সেই সুযোগ হয় সুবিধাও হয় তেতিয়াহ'লে ভ্ৰমণ কৰিবলৈ সুযোগ নাপাই চাগৈ আপোনালোকে খুব কম পাওঁ মানে একেলগে ক'বলৈ যায় আৰু মই এইবাৰ জুলাইত এতিয়া ল'ৰাৰ সৈতে বহুত ফুৰিলোঁ ছোৱালীজনীৰ সৈতে বুঢ়া নাই এইবাৰ একদম প্লেন কৰি আহিছিলোঁ যে ফুৰিম কিন্তু মই 8 তাৰিখৰ পৰা আকৌ শ্বুটিং আৰম্ভ হ'ল এই চতিয়াতে এতিয়া মই শ্বুটিং কৰি আছোঁ নতুন আপোনাৰ ৱেব ছিৰিজ এখন আজি সিহঁতক মই ছুটি লৈ আপোনাৰ ওচৰলৈ আহিছোঁ এখন কেতিয়ালৈকে হ'ব আপোনাৰ শ্বুটিং এইখন 23 তাৰিখলৈকে বাৰু আমাৰ সময় সীমিত ঠিকে আছে বাৰু আপোনালোকৰ কথা পাতি ভাল লাগিলে আৰু বহুত কথা আছে বাৰু কিন্তু আমাৰ সময় যিটো সীমিত আমি অনুষ্ঠান সামৰিব লাগিব আৰু আপুনি খুবেই ব্যস্ত আচলতে শ্বুটিঙৰ আজিৰ দিনটো আপুনি কৈছে ছুটি লৈ পেলাই আপুনি এই অনুষ্ঠানটো আহিছে গতিকে এই ব্যস্ত সময়সূচীৰ মাজতে আপুনি আহি বাইদেউকো লগতে আনি আমাৰ এই অনুষ্ঠানটিত উপস্থিত থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ আপোনালৈ অশেষ ধন্যবাদ আমাৰ তৰফৰ পৰা ধন্যবাদ আপোনালোকলৈও ইমান পৰে শ্ৰোতাসকলে দম্পতী অনুষ্ঠানটিত অসমৰ এগৰাকী বিশিষ্ট অভিনেতা পৰিচালক জুলেন ভূঞা আৰু তেওঁৰ সহধৰ্মিনী জুলি ফুকন ভূঞাৰ সৈতে হোৱা অন্তৰংগ আলাপটি শুনিলে ইয়াত ভাগ ল'লে প্ৰাঞ্জল শইকীয়াই অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ